असम में गौमांस विवाद से बढ़ा तनाव। कुंकी चौधरी की मां पर आरोप के बाद बवाल। नामघर प्रवेश को लेकर उठे बड़े सवाल। भक्त और आई समाज की कड़ी प्रतिक्रिया। असम में हाल ही में गौमांस को लेकर उठे एक विवाद ने व्यापक चर्चा का रूप ले लिया है। मुख्यमंत्री हेमंत बिस्वा शर्मा ने एजेपी की उम्मीदवार कुंकी चौधरी की मां सुजाता गुरुंग पर आरोप लगाया है कि उन्होंने गौमांस खाने के बाद उसकी तस्वीर सोशल मीडिया पर साझा की थी। इस दावे के सामने आने के बाद ये मुद्दा तेजी से राजनीतिक और सामाजिक बहस का विषय बन गया है। इसी बीच भक्त और आई समाज के लोगों ने इस मामले पर अपनी कड़ी प्रतिक्रिया दी है। उनका कहना है कि जो व्यक्ति गौमांस का सेवन करता है उसे नामघर में प्रवेश की अनुमति नहीं दी जानी चाहिए, क्योंकि ये उनकी धार्मिक आस्था और परंपराओं के खिलाफ है। चीचीबर गांव के कुछ भक्तों ने भी कहा कि जो व्यक्ति उनके मूल्यों और विश्वासों का सम्मान नहीं करता, ऐसे व्यक्ति का उनके बीच कोई स्थान नहीं है। राज्य के विभिन्न हिस्सों में आई समाज के लोगों ने भी इस मुद्दे पर नाराजगी जताई है। उनका कहना है कि वे गौ माता को पूजनीय मानते हैं और ऐसे में सोशल मीडिया पर गौमांस खाने से जुड़ी तस्वीरें साझा करना उनके विश्वासों का अपमान है, जिससे समाज में आहत और असहज माहौल बन रहा है। नमस्कार। भारतवर्ष এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে ভাৰতবৰ্ষত সমাজ ব্যৱস্থা পৰম্পৰা নীতি আচাৰ সকলোবিলাকক আমি কিছু বিশৃংখলতা দেখা পাইছোঁ। সেয়েহে আমাৰ দ্বাৰা সেই বিশৃংখলতা দূৰ কৰিবৰ কাৰণে আমি আমাৰ সমাজ ব্যৱস্থালৈ আমি এটি বিবৃতি আগবঢ়াব বিচাৰিছোঁ। বিবৃতিটো এনেধৰণৰ: আমাৰ পৰম গুৰুজনে কৈছিল, জীৱ হত্যা মহাপাপ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে এই নিৰ্বাচনৰ সময়ত দেখা পাইছোঁ ধৰ্ম নিৰপেক্ষতাৰ নামত আমাৰ নিজস্ব পৰম্পৰা ঐতিহ্য আস্থাবোৰত আঘাত পৰিছে। কোনো ধৰ্মই অন্য ধৰ্মীয় বিশ্বাসত আঘাত নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। হিন্দুসকলৰ বাবে গোমাংস ভক্ষণ কৰাটো ধৰ্মৰ পৰিপন্থী, গতিকে আমি অন্য ধৰ্মৰ ওপৰত আঘাত নকৰিবলৈ দাবী জনাইছোঁ। গোমাংস ভক্ষণ কৰা আমাৰ সমাজৰ ৰীতি আৰু মূল্যবোধক সন্মান কৰিব নজনা সকলক আমাৰ নামঘৰত সোমাবলৈ আমি দিয়া নহ'ব আৰু ইয়াক আমি কোনো ধৰণৰ সহ্য নকৰোঁ। আমাৰ মূল্যবোধ আৰু আস্থাক লৈ কোনো ধৰণৰ ৰাজনীতি নচলিব। সংবিধানে দিয়া অধিকাৰ আছে, সকলো ধৰ্মৰ লোকে নিৰ্বাচনত খেলিব পাৰিব। আমাৰ পচন্দ প্ৰাৰ্থীক আমি ভোট দি জয়যুক্ত কৰিব পাৰিম, কিন্তু কিছু লোকে আমাৰ পৰম্পৰাক ভৰিয়ে মোহাৰি যিসকলে আগবাঢ়িব খুজিছে তেওঁলোকক আমি এই বিবৃতিৰ দ্বাৰাই সকিয়নি দিছোঁ। নমস্কাৰ। আমাৰ ভাৰতবৰ্ষখন হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু আমাৰ অসমৰ গুৰুজনায়ো কৈছে জীৱ হত্যাৰ মহাপাপ বুলি। গতিকে আমি এতিয়া দেখিছোঁ আমাৰ দেশখনত কিছুমান বিভিন্ন ধৰণৰ পাৰ্টীয়ে বিভিন্নটা বেলেগ বেলেগ প্ৰকাৰত কৰ্ম বা কাৰ্য কৰা দেখা গৈছে, যিহেতুকে আমাৰ ধৰ্ম মন্দিৰৰ আশে পাশে কোনোবাই গো মাংসও পেলাই থৈ গৈছে। কিন্তু আমি সচেতন নাগৰিক হিচাপে সমাজলৈ আমি এটি প্ৰেৰণ দিব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ, যাতে আমাৰ অসমৰ সকলো ধৰ্ম নিৰপেক্ষ হিচাপে যিখিনি গুৰুজনাই দি গৈছে সেইখিনি চলিব লাগে। যদিহে নহয়, আমি যিসকলে বিপথে পৰিগ্ৰামী হৈছে সেইসকলক আমি সকীয়াই দিছোঁ। আমি সেইসকলক আমি নামঘৰ বা আমাৰ ধৰ্মীয় কোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতসকলক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। ধন্যবাদ। কুংকি চৌধুৰীৰ মাতৃয়ে যিখন ফটো ছ'চিয়েল মিডিয়াত গোমাংস সেৱন কৰা ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে, আপোনালোকে সচেতন মহিলা হিচাপে কি ক'ব বিচাৰে? নমস্কাৰ। কুংকি চৌধুৰীৰ মাতৃয়ে যিখন ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে সেইখন দেখি আমি বহুত দুখিত। গৌ মাতাক আমি পূজা কৰোঁ আৰু ছ'চিয়েল মিডিয়াত চাব নিবিচাৰোঁ। আৰু যিহেতু আমি ইলেকশ্যনৰ আগতে যিবোৰ দেখা পাইছোঁ, ইলেকশ্যনৰ পিছত আৰু আমাক কি দেখুৱাব নোৱাৰিব। আপোনালোকে বৰ্তমান কি বিচাৰে বা কাক ভোট দিয়াটো বিচাৰে? বিজেপিক ভোট দিব বিচাৰে। বিজেপিক ভোট দিবলৈতো পদুমফুলত ভোট দিব লাগিব। ঠিক আছে। আপুনি অৰুণোদয় পাইছেনে? মই পাইছোঁ। ब्यूरो रिपोर्ट, सच द रियलिटी।